তেওঁৰ স্বাস্থ্য ঠিকে আছিলে নে নাই তেওঁক জোৰ কৰি লৈ যোৱা হৈছিল নেকি নে তেওঁ নিজৰ ইচ্ছাৰে যাবলৈ বিচাৰিছিলে এই কথাখিনিও যদি অসমৰ মানুহক জনাৰ সুযোগ নিদিয়ে তেতিয়াহ'লে ৰাইজ আশ্বস্ত হ'ব কেনেকে ৰাইজৰ প্ৰশ্নবোধকৰ সৃষ্টি নহ'ব কিয় এই কথাসমূহতো স্বচ্ছতাৰ কথা থাকিব লাগিব এইবোৰতো তদন্তৰ গোপনীয়তাৰ কথা নাহে এটা কথা বুজি পাইছো যে গ্ৰাউণ্ড অফ এৰেষ্ট আজিকালি বিএনএছৰ মতেদি দিব লাগে গতিকে গ্ৰাউণ্ড অফ এৰেষ্টৰ কথা ক'বলৈ যাওঁতে কিছুমান কথা তথ্য বাহিৰলৈ আহিছে বুলি কৈছে কিন্তু এই ব্যক্তি কেইগৰাকীৰ মুখত চেলুটেপ লগাই তেওঁলোকক লুকুৱাই থকাৰ কাৰণ কি থাকিব পাৰে তেওঁলোকৰ জৰিয়তেও অসমৰ মানুহৰ কথা জানিবলগীয়া আছিলে গতিকে চুৰৰ দৰে আহি চুৰৰ দৰে যোৱাৰ সুবিধা কৰি নিদি তেওঁলোককো অসমৰ সংবাদ মাধ্যমৰ মুখামুখি হোৱাৰ সুযোগ দিব লাগে আৰু শেখৰ সিদ্ধাৰ্থ শ্যাম কানুতকৈ ইহঁত কোনো গুণে কম দোষী নহয় ইহঁতক ৰাজকীয় ধৰণৰ কোনো সন্মান দিয়াটো কোনো ধৰণৰ কাৰণতে উচিত হ'ব নোৱাৰে পলাশ চাংমাই এইমাত্ৰ যেটো কথা উৎপল শৰ্মাই কৈছে মই আপোনাক সেই কথাটোকে সুধিব বিচাৰিছো এওঁ কৈছে যে সংবাদ মাধ্যমৰ মুখামুখি হ'বলৈ দিব লাগিছিল সংবাদ মাধ্যমৰ মুখামুখি হোৱাটো বহুত দূৰৰে কথা সেই ভদ্ৰলোক কেইজনৰ চেহেৰাকেইটাই ভালকৈ নেদেখিলে অসমৰ মানুহে চেহেৰাকেইটা লোৱাই সুযোগ নাপালে সংবাদ মাধ্যমে আজি 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 সেই পৰ্যায়ত তেওঁলোকক লৈ অহা হৈছে কিয় যদি আজি শেখৰে যদি গৈ সংবাদ মাধ্যমৰ আগত কথাখিনি ক'ব পাৰে অমৃত প্ৰভাই যদি ক'ব পাৰে সন্দীপন গাৰ্গে যদি ক'ব পাৰে এই মানুহকেইজনক ক'বলৈ কিয় সুযোগ দিয়া নহ'ল বা তেওঁলোকক কিয় ইমান ৰাজকীয় একেবাৰে কায়দাত নি পেলাই ভিতৰত একদম দৰ্জাখনৰ মুখতহে গাড়ীৰ পৰা নামিবলৈ দিয়া হ'ল তেওঁলোক কি একেবাৰে ইমান ছিংগাপুৰত থকা কাৰণেই টকাৰ বহুত মালিক কাৰণে তেওঁলোকক সেই সুযোগ দিয়া হ'ল নেকি নে একদম উচ্চ শিক্ষিত হাই ফাই আৰু বহুত আমাৰ মন্ত্ৰী বিধায়ক বা মুখ্যমন্ত্ৰীৰ লগত কাৰোবাৰ খুব সুসম্পৰ্ক থকাৰ কাৰণে নে সঁচাকৈ এখন বিদেশী ৰাষ্ট্ৰত থকাৰ কাৰণে তেওঁলোকক সেই নিৰাপত্তাটো দিয়াটো খুবেই জৰুৰী আছিল